দক্ষিণ পূব বাৰেগঞা সমাজৰ এবাৰ ৬ষ্ঠতম ভাওনা সমাৰোহ আমাৰ এই যিখন বৰঘাটৰ যিখন পথাৰ আমাৰ তেলীয়া পুখুৰী পাৰত অনুষ্ঠিত হ'ব অহা মাৰ্চ মাহৰ 21, 22, 23 তাৰিখে। আৰু যোৱা 5টা বছৰ আজি 5টা বৰ্ষতো খুব সুন্দৰকৈ আমাৰ ইয়াত যি উদযাপন হৈছিলে আৰু এইবাৰ ৬ষ্ঠতম বৰ্ষ আৰু আশা কৰিছোঁ যে গোটেই আমাৰ যিমানকেইখন গাঁও ইয়াত সন্নিৱিষ্ট হৈ আছে সকলোৱে সহযোগ ইয়াত হ'ব। আজি দেখা পাইছে লাইখুটা স্থাপন অনুষ্ঠান হৈছিলে, তাত সতীৰ্থ বিধায়ক শশীকান্ত দাসো আছিলে, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিৰ পৰা প্ৰতিগৰাকী বিষয়া, ওচৰ চুবুৰীয়া যিমানখিনি আমাৰ ভক্তবান ৰাইজ, লগতে আমাৰ জ্যেষ্ঠসকল, কেইবাগৰাকী শিক্ষাবিদ সকলো আহি পেলাই ইয়াত সহযোগ কৰিছে। আৰু মই আশা কৰিছোঁ যে এই 3 দিনৰ কাৰ্যসূচী খুব উলহ মালহে উদযাপিত হ'ব। সকলোকে আপোনালোকৰ যোগেদি আমি নিমন্ত্ৰণো জনাইছোঁ। গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনা বা ভাওনা এই যিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যি উত্তৰ পূব বাৰেগীয়া সমাজে প্ৰচেষ্টা হাতত লৈছে, এই আদৰণীয় বিষয়। আৰু পুনৰবাৰ সকলোলৈকে মই এই উৎসৱটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেনেকুৱা সহযোগিতা বিচাৰিছোঁ। দক্ষিণ-পূব নগাঁও বাৰগীয়া সমাজে এই ৬ষ্ঠতম ভাওনা সমাৰোহ 21, 22 আৰু 23 মাৰ্চ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপনৰ প্ৰয়াস কৰিছে। ইয়াতে আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় বিধায়ক ৰূপক শৰ্মাদেৱ আছে। তেখেতে আমাৰ এই অনুষ্ঠানটোৰ সফলৰ বাবে বিভিন্ন দিশৰ সেৱা আগবঢ়াই আছে। আজি আমাৰ লাইখুটা স্থাপনৰ দিন। এই লাইখুটা স্থাপনত তেখেতেই মুখ্য ভূমিকা লৈ আমাৰ লাইখুটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰিলে। লগতে আমাৰ ৰহা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আমাৰ মাজত আছিলে। আজি আমাৰ প্ৰথম কাৰ্যসূচীৰে বন্তি প্ৰজ্বলন সমাপন কৰিলে আমাৰ শিক্ষাগুৰু তথা আমাৰ এই বাৰগঞা সমাজৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা প্ৰফুল্ল চন্দ্ৰ মুক্তিয়াৰ আৰু ৰমেশ ভূঞা ডাঙৰীয়া। তাৰ লগতে ধূপ প্ৰজ্বলন কৰিলে আমাৰ উপদেষ্টা ৰামেশ্বৰ বৰা আৰু কমৰ শইকীয়া ডাঙৰীয়া। আৰু এই লাইখুটাৰ কামভাগ সম্পন্ন হ'ল। আজি ৰাইজৰ সহযোগত প্ৰায় 104খন গাঁও, 5টা গাঁও পঞ্চায়ত আৰু 3টা মৌজাৰ 3টা বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলটোত 104খন গাঁৱৰ ভক্তপ্ৰাণ ৰাইজ লগ লাগি 1989 চনৰ পৰা ইয়াত দক্ষিণ-পূব নগাঁও বাৰগঞা সমাজে ভাওনা সমাৰোহ উদযাপন হৈছে। উদ্দেশ্য হৈছে আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমাৰ অসমতে নহয় ভাৰতবৰ্ষতে বিশ্বৰ দৰবাৰলৈ আগবাঢ়ি যাওক, তাৰ এটা অকণমান হ'লেও এই অঞ্চলৰ ৰাইজৰ পৰা সেৱা যাব। আৰু এনেকৈ আমাৰ উঠি অহা প্ৰজন্মই যাতে গুৰুজনাৰ আদৰ্শ কৃষ্টি সংস্কৃতি, যাৰ কোনো তুলনা নাই, অতুলনীয়, এই আদৰ্শ কৃষ্টি সংস্কৃতি যাতে আমাৰ আৰু আগবঢ়াই নিব পাৰোঁ। আমাৰ নিজা বিভিন্ন চিন্তা চৰ্চাৰ মাধ্যমেৰে গুৰুজনাৰ আদৰ্শক বিনষ্ট নকৰি, কোনো ধৰণৰ তাৰ ক্ষতি নকৰি, তাত কোনো ধৰণৰ প্ৰলাপ নসধাকৈ যে আমি কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰে আমি চেষ্টা কৰাই হৈছে আমাৰ দক্ষিণ-পূব নগাঁও বাৰগঞা সমাজৰ মূল দায়িত্ব আৰু কৰ্তব্য। আমাৰ যিবিলাক সংবিধান আছে, সংবিধানৰ উদ্দেশ্যও আমাৰ সেয়ে আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ বিকাশ আৰু আমাৰ যুৱ প্ৰজন্মৰ মাজত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাউতি কৰাৰ উদ্দেশ্যেই আমাৰ বিভিন্ন কাৰ্যসূচী। আজি এই পবিত্ৰখনত আমাৰ সকলোকে আহ্বান জনালোঁ যাতে সকলোৱে এই 21, 22, 23 মাৰ্চত যি বৰ্ণাঢ্য ভাওনা সমাৰোহ হ'ব, এই ভাওনা সমাৰোহত সহযোগিতা আগবঢ়াই নিজৰ সেৱাৰ মনোবৃত্তিৰে ইয়াতে সেৱা আগবঢ়াই যাতে অনুষ্ঠানভাগ সফল হয় তাৰে প্ৰয়াস কৰিব, তাৰ কাৰণে সকলোলৈকে কৰজোৰে প্ৰাৰ্থনা জনালোঁ।